সন্মুখত ৱাইন শ্বপ থাকে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন বেৰ আছে, ৱাল আছে, ঘৰৰ সন্মুখৰ ৱাল এখন থাকে নহয়, সেই ৱালখন তামোলৰ পিক থাকে। তাতে তামোলৰ পিকাবই পাৰে মানুহে। সেই মহান ব্যক্তিজনক অসমৰ যাক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বুলি আমি আদৰি লৈছোঁ, আমি শিল্পী দিৱস পালন কৰি আহিছোঁ, শ্ৰদ্ধাৰে তেওঁক আমি সন্মান জনাইছোঁ, কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰৰ সন্মুখত ৱাইন শ্বপ। ঠিক তেনেকৈ ভূপেন হাজৰিকা ভাৰতৰত্ন পালে। ভূপেন হাজৰিকাদেৱৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰৰ সন্মুখত পাণ তামোলৰ দোকান, তাত মানুহে পিকেট হৈ গুচি যায়। এইবোৰ আচলতে আমি বুজি পোৱা নাই। আচলতে অসম চৰকাৰে কি কৰিছে যে ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰৰ সন্মুখত তামোলৰ দোকান কিয়? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই ঘৰটোৰ সন্মুখত যিখন ৱাল থাকে, তাত মানুহে তামোলে পিকাই গৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ঘৰৰ সন্মুখত ৱাইন শ্বপৰ দোকান কিয় থাকে? আপোনালোকে যাওক কালি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰলৈ। যদি মোৰ গাঁৱৰ মানুহ, মোৰ মা দেউতা, মোৰ ভতিজা যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটো চাবলৈ যায়, তাত কি আছে? একোতো নাই। চশমা এযোৰ থৈ দিছে, মানুহ এজন আহি তেওঁ চাধা মাৰি থাকে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চশমাযোৰ চাব বিচাৰিছিলোঁ। তেওঁ এইযোৰ চশমা, এইখন বিচনা, চশমাযোৰ এনেকুৱা যেন লাগে যেন মোৰ ককাৰহে চশমা। চ' এইবোৰ কথা আচলতে খুব ভ্ৰান্ত, খুব ভাল নলগা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই ঘৰটো হওক, তাত তামোলৰ পিকেট থৈ দিয়ে, সন্মুখত ৱাইন শ্বপ, এইবোৰ চৰকাৰে কিয় নাচায়? ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন উপাধি পোৱা, ভাৰতৰত্ন বঁটা পোৱা সেই ভূপেন হাজৰিকাৰ সন্মুখত, গেটৰ সন্মুখত তামোলৰ দোকান কিয়? চ' এইবোৰ আচলতে একদম ভাল নলগা বিষয়। অসম চৰকাৰে তাক গুৰুত্ব দিব লাগে। সেইকাৰণে কৈছোঁ যে অসমত কোনো লাচিত নাছিল। যদি লাচিত আছিল, তেনে লাচিতে বনোৱা গড়টো ক'ত? গুগলত চাৰ্চ কৰি লাচিতে বনোৱা গড়টো কিয় নাপায়? 40 বছৰ পিছত, 50 বছৰ পিছত লাচিত বৰফুকনে গড়টো চাবলৈ মোৰ ল'ৰা ছোৱালীক ক'ত পঠিয়াই দিম? কনকলতা শ্বহীদ হৈছে, কনকলতা য'ত শ্বহীদ হৈছে, অসম চৰকাৰে সংৰক্ষণ কিয় নকৰিলে? আপোনালোকে ভালকৈ জানে যে তাজমহলৰ সৃষ্টি কৰিছে। তাজমহলৰ কাৰণে স্থানীয় মুছলমানখিনিৰ কাৰণে প্ৰতি শুক্ৰবাৰে ফ্ৰী তেওঁলোক টিকেট দিয়া হয়, তাত মানে নামাজ পঢ়িবৰ কাৰণে। তাজমহল, সেইকাৰণে তাজমহলক হিন্দু মুছলমান সকলোৱে যায়, পবিত্ৰ স্থান বুলি গণ্য কৰে, প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰে। কিন্তু আমাৰ কামাখ্যা কি হ'ল? কামাখ্যা কৰিলে ধৰ্মস্থান বুলি বনাই থৈ দিলে। ধৰ্ম অকল হিন্দু ধৰ্মৰ মানুহখিনি তাত যায়, মুছলমানখিনি যায় যদিও তাত তেওঁলোকে আনইজি ফিল কৰে, যাবলৈ অকণ ভয় কৰে, সংকোচ কৰে। কিয়? সেই ধৰ্ম বুলি কামাখ্যা মন্দিৰটোক ধৰ্ম বুলি ধৰ্ম কৈ থোৱাৰ লগে লগে হিন্দু আৰু মুছলমানৰ প্ৰভেদ আহি গ'ল। কিয় আহি গ'ল? ধৰ্ম কৈ থৈ দিলে সেইটো।